এই আইতাগৰাকী হৈছে মোৰ পৰম পুৰোহিত, মোৰ পৰম ভকত, মোৰ একান্ত সেৱক। চোৱাচোন তুমি নিজেই কেনেধৰণে নিজে নাখাই আমাক খোৱালে, নিজে নুশুই আমাক খোৱালে। এওঁতকৈ আৰু ডাঙৰ ভকত আছেনে কোনোবা? এওঁতকৈ আৰু ডাঙৰ সাধনা কৰা কোনোবা যোগী আছেনে? গতিকে এওঁৰ স্থান এই নৰকত নহয়, এওঁৰ স্থান হৈছে মোৰ বৈকুণ্ঠত। গতিকে হে নাৰদ, এই আইতাগৰাকী অহা 7 দিনৰ ভিতৰত তেওঁ প্ৰাণটো গুচি যাব, ইহলীলা সম্বৰণ কৰিবৰ কাৰণে সময় আহিছে। গতিকে তেওঁৰ এই ভক্তিত কেৱল এটাই মাত্ৰ বাধা আছে, বোলে সেইটো কি? সেইটোৱে হৈছে গাই গৰুজনী। সেই গাই গৰুজনীৰ কথা চিন্তা কৰিব, মই মৰিম হয়, কোনে খোৱা বোৱা দিব, কোনে চোৱা চিতা কৰিব? এই টেনচনটো যেতিয়া মাথাত সোমাই থাকিব, তেতিয়া তেওঁ ভগৱন্তৰ কথা হয়তো পাহৰি যাবও পাৰে। সেইকাৰণে সেই গাইজনী যদি আগত মৰি গুচি যায়, তেনেহ'লে তেওঁৰ সেই মনটো আৰু মতিটো বেলেগত নাথাকি কেৱল মাত্ৰ মোৰ চৰণতে থাকিব। আৰু হে নাৰদ, তুমিতো জানাই, যোনে যদি মোৰ চৰণ চিন্তি প্ৰাণটো ত্যাগ কৰে, মোৰ ৰূপ চিন্তি প্ৰাণটো ত্যাগ কৰে, মোৰ নামটো চিন্তি প্ৰাণ ত্যাগ কৰে, তেতিয়াহ'লে চিধাই চিধাই সেইজনে মোৰ ওচৰলৈ, মোৰ ধামলৈ গতি কৰে বুলি কৈছে। তেতিয়াহ'লে আপোনাৰ ভাবে চিন্তা কৰক, এইটো ন্যায় নে অন্যায়? চিন্তা কৰকচোন। সেইকাৰণে ভগৱন্তৰ ন্যায়বিলাক অকণমান বেলেগ।